তেতিয়াহ'লে গুজৰাটত প্ৰতিদিনে প্ৰায় 1.5 কোটি লিটাৰতকৈও বেছি গাখীৰ উৎপাদন হয় আৰু আমুল আৰু বিভিন্ন মিল্ক প্ৰসেসিং ইউনিটৰ জৰিয়তে হি বজাৰলৈ আহে আৰু ঠিক তেনেধৰণে কৰ্ণাটকত প্ৰতিদিনে গাখীৰ প্ৰায় 80 লাখ লিটাৰ তাতকৈ অলপ বেছি হ'ব উৎপাদন হয় আৰু নন্দিনী নামৰ এটা ব্ৰেণ্ড নেমৰ জৰিয়তে সমগ্ৰ কৰ্ণাটকত এই দুগ্ধ আমি পাওঁ বা বজাৰত আমি পাওঁ আমাৰ পূৰ্ব ভাৰততো বিহাৰত বহু গাখীৰৰ প্ৰতিদিনে উৎপাদন হয় আৰু এক কথাত ক'ব গ'লে যে আমাৰ ৰাজ্যৰ চাহিদা পূৰণ কৰিবলৈ পেকেটত আমুলৰ গাখীৰ অহাৰ উপৰিও আমি কেঁচা গাখীৰো বিহাৰৰ পৰা লৈ আহোঁ আমাৰ অসমত গাখীৰ উৎপাদনৰ এটা বহু ডাঙৰ এখন বজাৰ আছে আৰু আমাৰ ৰাজ্যত গাখীৰ উৎপাদনৰ বিভিন্ন সংখ্যা বা বিভিন্ন পৰিসংখ্যাও আমাৰ সন্মুখলৈকে আহে আমি বিভিন্ন ক্ষেত্ৰত বা আমি ঘৰুৱা উৎপাদন অৰ্থাৎ কোনোবাই ঘৰত নিজৰ খাবৰ বাবে 1 লিটাৰ গাখীৰ আধা লিটাৰ গাখীৰ 2 লিটাৰ গাখীৰ এই ধৰণে আমি ধৰি লওঁ যে অসমত প্ৰতিদিনে 29 লাখ লিটাৰ গাখীৰ উৎপাদন হয় কিন্তু সংগঠিত যিখন বজাৰ যিটো নেকি ঘৰত ব্যৱহাৰ কৰাৰ পিছত বজাৰলৈ যি গাখীৰ আমি উলিয়াই দিব লাগে সেই গাখীৰৰ পৰিমাণ নিচেই কম আছিলে অলপ আগতে NDDBৰ পৰিচালন সঞ্চালক ডাঙৰীয়া আমাক জনাইছিলে যে আমাৰ ৰাজ্যত পুৰবী আৰু সীতাজখলা এই দুইটা সমবায় সমিতিকো যদি আমি সংযোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ 3 বছৰ আগলৈকে আমাৰ ৰাজ্যত 1 লাখ লিটাৰতকৈ গাখীৰ বেছি উৎপাদন হোৱা নাছিল যি নেকি সামগ্ৰিকভাৱে প্ৰসেসিং হৈ বজাৰলৈ আহে কিন্তু এইটো কথা আমি ক'ব নোৱাৰো যে আমাৰ গাঁৱৰ বজাৰ গাঁৱতে গাখীৰ কিনিছো গাঁৱতে মিঠাই বনাইছো এই ধৰণৰ অসংগঠিত বজাৰ এখন আছে আৰু যাক আমি অনুমান কৰোঁ যে 29 লাখ লিটাৰ গাখীৰ আমাৰ উৎপাদন হয় কিন্তু গুজৰাট আৰু কৰ্ণাটকত 1.5 কোটি বা 80 লাখ লিটাৰ যি গাখীৰৰ কথা কৈছো ই ঘৰুৱা ব্যৱহাৰৰ পিছত যিটো প্ৰসেসিংলৈকে আহে সেই সংখ্যাটোৱে হৈছে 80 লাখ লিটাৰ বা 1.5 কোটি লিটাৰ আমাৰ ৰাজ্যত আমি এটা সিদ্ধান্ত লৈছিলো যে আমি প্ৰসেস কৰিবৰ কাৰণে অহা গাখীৰৰ পৰিমাণ প্ৰতিদিনে আমি 10 লাখ লিটাৰলৈকে বৃদ্ধি কৰিম এই বৃদ্ধি কৰাৰ বাবে আমাৰ প্ৰয়োজন আছিল যে আমি প্ৰসেসিং কেপাসিটি বঢ়াব লাগিব আৰু প্ৰসেসিং কেপাসিটিৰ সমান্তৰালকৈ কৃষকসকলক আমি উৎসাহিত কৰিব লাগিব যাতে তেওঁলোকে অধিক গাখীৰ উৎপাদন কৰি সমবায়ৰ জৰিয়তে প্ৰসেসিং ইউনিট সমূহলৈকে গাখীৰ বিলাক যাতে বা গাখীৰ যোগান ধৰাৰ কাম হাতত লয় আজি আমাৰ অসমত 601খন দুগ্ধ সমবায় সমিতিৰ প্ৰায় 20,000 উৎপাদকে এই ধৰণে গাখীৰ আমাক প্ৰসেসিংৰ বাবে দিয়ে বা আমি প্ৰসেস কৰোঁ আজিৰ এই আঁচনিখনৰ জৰিয়তে আমি এই 20,000 কৃষকক তেওঁলোকৰ উৎপাদিত গাখীৰৰ বাবে প্ৰতি লিটাৰৰ বাবদ আমি 5 টকাকৈ দিয়া আৰম্ভ কৰিম অৱশ্যে ইয়াৰ এটা ওপৰত সীমা আছে অৰ্থাৎ এজন লোকে যদি নিজে 100 লিটাৰ গাখীৰ উৎপাদন কৰে আমি 30 লিটাৰ গাখীৰলৈকেহে ৰাজসাহায্য আগবঢ়াম বা এজন কৃষকে প্ৰতিদিনে
150 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব পাৰিব কিন্তু ই এনেকুৱা নহয় যে আজি আৰম্ভ কৰা নীতিটো কালি পৰিৱৰ্তন হ'ব নোৱাৰে আমি যদি দেখো যে চাহিদা বৃদ্ধি হৈছে আমি 20,000ৰ জাগাত 50,000 কৃষককো আমি ৰাজসাহায্য দিব পাৰিম আৰু আমাৰ আঁচনিখনত অনুপ্ৰাণিত হৈ কোনোবাই যদি 2টা গাইৰ জাগাত 4টা গাই আনিছে 6টা গাই আনিছে উৎপাদন প্ৰতিদিনে 50 লিটাৰলৈকেও বৃদ্ধি পাইছে লাহেকৈ আমি 50 লিটাৰ অৰ্থাৎ 250 টকা পৰ্যন্ত প্ৰতিদিনে আমি ৰাজসাহায্য দিব পাৰিম প্ৰতি বছৰে আমি আঁচনিখন সংশোধন কৰি লৈ গৈ থাকিব পাৰিম আজি আমাৰ ইয়াতে 2টা কথা আমি চাম যে যোৱা বছৰ এই সময়ত মই পুৰবীৰ 1.5 লাখ লিটাৰ গাখীৰৰ সম্প্ৰসাৰণ আঁচনিখন শুভ উদ্বোধন কৰিছিলোঁ অৰ্থাৎ 60,000 লিটাৰ প্ৰসেসিং আছিলে সীতাজখলা কন্যাকাটো প্ৰসেস হয় কিন্তু পুৰবীৰ প্ৰসেসিং 60,000 লিটাৰ আছিলে যোৱাবাৰ এই সময়ত আমি সেই প্ৰসেসিং ইউনিটটো অসম চৰকাৰৰ আৰ্থিক সাহায্যৰে 1.5 লাখ লিটাৰলৈকে বৃদ্ধি কৰিছিলোঁ যেতিয়া এডভান্টেজ অসম আমাৰ অনুষ্ঠিত হয় তেতিয়া আমুল আৰু এনডিডিবিয়ে আমাৰ লগত দুখন চুক্তি কৰিছিলে যে পুৰবীৰ গুৱাহাটী ইউনিট আমি আৰু 1.5 লাখ টকালৈকে আমি বৃদ্ধি কৰিম চৰকাৰৰ পৰা আমাক কোনো সাহায্য নালাগে আমি তাতে নিজৰ পুঁজি বিনিয়োগ কৰিম ঠিক তেনেকৈ আমুলেও আমাক আহি কৈছিলে যে 1 লাখ লিটাৰ গাখীৰ আমি ৰাণীত প্ৰসেস কৰিম আৰু তাৰ বাবেও আমাক অসম চৰকাৰৰ কোনো সহায় নালাগে মাত্ৰ আমাক মাটি দিব লাগে 1.5 লাখ পুৰবীৰ আৰু 1 লাখ আমুল এই 2.5 লাখ আমি অসম চৰকাৰে কোনো টকা ব্যয় কৰা নাই কৃষকে বা আমাৰ ওয়েস্ট আসাম মিল্ক ইউনিয়ন বা কৃষকসকলে এই পুঁজি বিনিয়োগ কৰিব এনডিডিবিয়ে প্ৰথম অৱস্থাত লোন দিব কিন্তু লোন কৃষকসকলে উভতাই দিব তাৰ মানে আমি আজি নিজৰ ভৰিত নিজে থিয় হৈ 3 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিম পুৰবীত যদি 3 লাখ লিটাৰ গাখীৰ উৎপাদন হয় সমান্তৰালভাৱে আমুলত 1 লাখ লিটাৰ গাখীৰ উৎপাদন হ'ব আৰু অসমে 4 লাখ লিটাৰ গাখীৰৰ ওচৰ চাপিব সীতাজখলাৰ কন্যাকাটো প্ৰসেসিং ইউনিট এটা হৈ আছে প্ৰায় 25,000 লিটাৰৰ খুব কম দিনৰ ভিতৰতে আমি উদ্বোধন কৰিব পাৰিম সীতাজখলায়ো বেংকৰ পৰা লোন লৈ এনেকুৱা প্ৰসেসিং ইউনিট আৰম্ভ কৰিছে এই 3টা প্ৰচেষ্টাৰ পিছত আমি আৰু এটা প্ৰচেষ্টা হাতত লৈছিলোঁ যে এনডিডিবি আৰু অসম চৰকাৰে লগ লাগি আমি এটা নতুন কোম্পানী কৰিছিলোঁ নৰ্থ ইষ্ট ডায়েৰী ফুড লিমিটেড অৰ্থাৎ NEDFL এই NEDFLৰ গোটেই ব্যৱস্থাটো আছিলে যে আমি কিমান সোনকালে 10 লাখ লিটাৰ গাখীৰ প্ৰসেস কৰিব পৰা অৱস্থালৈ আমি যাব পাৰোঁ শিলচৰত এটা আমাৰ অসম চৰকাৰৰ ডায়েৰী ডিপাৰ্টমেণ্টৰ এটা প্ৰসেসিং ইউনিট আছিলে তাত 5,000 লিটাৰ দৈনিক শোধন কৰিব পাৰি এই প্ৰকল্পটো আমি NEDFL অৰ্থাৎ এনডিডিবি আৰু অসম চৰকাৰৰ যুটীয়া কোম্পানীলৈ আমি হস্তান্তৰ কৰিছোঁ ইয়াৰ উপৰিও নলবাৰী বৰপেটা আৰু বজালী ইয়াতো আমি সৰু সৰু 3টা আমাৰ প্ৰকল্প আমি আৰম্ভ কৰিছিলোঁ য'ত 20,000 লিটাৰ গাখীৰ আমি উৎপাদন কৰিব পাৰোঁ আৰু সেই কেইটাও আমি NEDFLলৈকে আমি হস্তান্তৰ কৰোঁ ঠিক সেই ধৰণে ধেমাজি
ডিব্ৰুগড় যোৰহাট আৰু বোকাখাততো 5,000 লিটাৰ গাখীৰ উৎপাদনৰ আমাৰ আমাৰ সৰু কেইটামান প্ৰকল্প আছিল এই প্ৰকল্প কেইটাও আমি NEDFLলৈকে হস্তান্তৰ কৰিছো ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ সহযোগত NEDFLে ধেমাজিত 1 লাখ লিটাৰ গাখীৰ যোৰহাটত 1 লাখ লিটাৰ গাখীৰ আৰু ডিব্ৰুগড়ত 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰিব পৰা 3টা প্ৰকল্প অসম চৰকাৰে মঞ্জুৰি দিছে আৰু এই 3টা প্ৰকল্প আমি NDDBৰ লগত লগ লাগি NEDFLৰ জৰিয়তে আমি কাম ইয়াৰ কনষ্ট্ৰাকচন কৰিম আৰু মিল্ক প্ৰসেসিংৰ আমি কাম কৰিম অৰ্থাৎ যিটো প্ৰসেসিংৰ কাৰণে ক্ষমতা লাগে যদি আজি পুৰবী 3 লাখ লিটাৰ আমুলৰ 1 লাখ 4 লাখ ধেমাজি যোৰহাট ডিব্ৰুগড়ত 1 লাখকৈ 7 লাখ কন্যকা সীতা জখলা মিলি 1 লাখ 9 লাখ শিলচৰ বোকাখাতত আমি যদি আৰু এক্সপানশন কৰিব পাৰো কাৰ্বি আলঙতো ডাঙৰ বজাৰ এখন আছে গাখীৰৰ তাৰ মানে প্ৰসেসিং কৰিব পৰা ক্ষমতা আমি পাই যাম কিন্তু আমি যদি প্ৰসেসিং ইউনিট লগাও আৰু গাখীৰ যদি নাহে তেতিয়া হলে প্ৰসেসিং ইউনিট স্থাপন কৰিও কোনো লাভ নহব সেইভাবে আমি বিচাৰিছো যে অসমৰ 4,000 গাঁৱত দুগ্ধ সমবায় সমিতি নিৰ্মাণ হওক আজি ৰাফলি 900 দুগ্ধ সমবায় সমিতি আছে কিন্তু 900 দুগ্ধ সমবায় সমিতিৰ জৰিয়তে আমি 3 লাখ বা 4 লাখ লিটাৰ গাখীৰ পাব পাৰো 10 লাখলৈকে আমি যাব নোৱাৰো আমি গুজৰাট আৰু কৰ্ণাটকৰ দৰে কোটিৰ কথা আমি চিন্তা কৰা নাই প্ৰথম অৱস্থাত 10 লাখৰ সীমা আমি স্পৰ্শ কৰিব খুজিছো আৰু সেই কাৰণে আমাৰ লক্ষ্য হ'ব যে 4,000 অসমত নতুন দুগ্ধ সমবায় সমিতি গঠন হওক আৰু আমি এই 4,000 গাঁৱৰ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে আমি 10 লাখ লিটাৰ গাখীৰ প্ৰসেসিংৰ বাবে গাঁৱৰ বজাৰখন বেলেগ প্ৰসেসিংৰ বাবে আমি উলিয়াই দিব পাৰিম আৰু আমাৰ বজাৰখন দখল কৰিব পাৰিম যিখন নেকি আজি বাহিৰৰ পৰা অহা গাখীৰে দখল কৰি আছে আৰু উত্তৰ পূব গোটেই 8খন ৰাজ্যলৈকে আমি গাখীৰ পঠিয়াব পাৰো তাত যেহেতু প্ৰসেসিং ইউনিট নাই আৰু এনেকুৱাও কোনো কথা নাই অসমে যদি 75 বছৰ পশ্চিমবংগ বিহাৰৰ পৰা গাখীৰ লৈছে আমিও তালিকা গাখীৰ পঠিয়াব পাৰো কোনো বাধা নাই সেইভাবে মই ভাবো যে আমি 2030 চনৰ ভিতৰত 10 লাখ লিটাৰ গাখীৰ প্ৰসেস কৰিব পৰা ক্ষমতা পাব লাগে আৰু তাৰ যদি আগতে আমি লক্ষ্যত উপস্থিত হ'ব পাৰো তেতিয়ালে সেইটো আমাৰ বাবে আশাৰ বতৰা আজি কৃষকসকলক উৎসাহিত কৰিবৰ বাবে সেইভাবে আমি 5 টকাকৈ প্ৰতি লিটাৰ গাখীৰত ৰাজসাহায্য দিয়াৰ আমি সিদ্ধান্ত লৈছো ইয়াত এটা আমাৰ পোৰ্টেল আছে পুৰবীক যেতিয়া আপোনালোকে গাখীৰ দিব পুৰবী আমাক হিচাপটো দিব হিতা জখলা গাখীৰৰ যিমান দিব হিতা জখলাই আমাক হিচাপ দিব কন্যাকাই আমাক হিচাপ দিব আৰু প্ৰতি মাহৰ নিৰ্দিষ্ট দিনত এই টকাটো আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হ'ব মই ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম আমি যেনেকে অৰুণোদয় বুলি ক'লে 10 তাৰিখটো ফিক্স কৰি লৈছো এটা দিন ফিক্স কৰি ল'ব লাগে যে প্ৰতি মাহৰ 3 তাৰিখে যাব বা প্ৰতি মাহৰ 5 তাৰিখে যাব আৰু নিৰ্দিষ্ট দিনটোত কৃষকৰ বেংক একাউণ্টলৈকে টকাটো যাব আমি চেষ্টা কৰিছো যে টকাটো পাবৰ কাৰণে আপোনালোক পুৰবীৰ ওপৰত নিৰ্ভৰশীল নহয় বা কন্যাকাৰ ওপৰত নিৰ্ভৰশীল নহয় তেওঁলোকৰ পৰা আমি হিচাপ লম
টকাটো কিন্তু আপোনালোকৰ বেংক একাউণ্টত আমি ডাইৰেক্ট পঠিয়াই দিম যাতে আমি টকাটো প্ৰত্যক্ষভাৱে পাব পাৰোঁ এই গোটেই আঁচনিখন ৰূপায়ণৰ লগত আমি সমান্তৰালভাৱে আৰু কিছু কাম কৰিবলৈ আগ্ৰহী ৪,০০০ যদি দুগ্ধ উৎপাদক সমিতি আমি গঠন কৰিব পাৰোঁ প্ৰত্যেকটো সমবায় সমিতিক আমি এটা সিট মানি অৰ্থাৎ প্ৰত্যেকটো সমবায় সমিতিক আমি ক্ষীৰতী গাই কিনিবৰ কাৰণে প্ৰথম অৱস্থাত আমি টকাৰো যোগান ধৰিব পাৰিম আমি আঁচনিখন বঢ়াই লৈ গৈ থাকিম আজি আমি প্ৰতি লিটাৰত 5 টকা দিছোঁ পিছত আমি কম যে ৪,০০০ আমাৰ সমবায় সমিতি ৪,০০০ সমবায় সমিতি গৰু কিনিবৰ বাবে আমি 1 লাখ টকা দিম আমাৰ কোনো আপত্তি নাই কাৰণ আমি যিমান সোনকালে পাৰোঁ লক্ষ্যত উপনীত হ'ব খুজিছোঁ কাৰণ এই গাখীৰ উৎপাদনে আমাৰ সমাজৰ শেষত থকা পৰিয়ালটোক উপকৃত কৰে আজি মাছৰ ক্ষেত্ৰত অসম সেলফ সাফিচিয়েন্ট হৈছে আমাৰ লক্ষ্য যে গাহৰি আৰু গাখীৰৰ ক্ষেত্ৰতো আমি যিমান সোনকালে পাৰোঁ আমি আত্মনিৰ্ভৰশীল হ'ব লাগে আৰু সেই কাৰণে মই পুৰবিক বা এনডিডিবিক বা আন সমবায় যিখিনি আমাৰ সেকেন্ডাৰী সমবায় তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে প্ৰাথমিক সমবায় সমিতি আৰু বেছি নিৰ্মাণ কৰক চৰকাৰে এটা ভাল স্কিম লৈ আহিব যাৰ জৰিয়তে গৰু কিনিবৰ কাৰণেও আমি সমবায় সমিতিসমূহক টকা দিব পাৰিম আমাৰ কোনো অসুবিধা নাই আৰু সেই ক্ষেত্ৰত কাৰণ আমি বিচাৰিছোঁ আমি যাতে আমাৰ নিৰ্ধাৰিত লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ দুগ্ধ পালনৰ লগত আমাৰ এই দুগ্ধ পালক সমবায় সমিতিবিলাকে আৰু কেইবাটাও ভেলু এডেড কাম কৰিব পাৰে মৌমাখি পালন অসমত আমাৰ অসমৰ যিটো মৌমাখি এই মৌমাখিটোৰ এটা বিশ্ব বজাৰ আছে আমাৰ কৃষকসকলে গৰুৰ লগত মৌমাখি পালন আৰু আমাৰ গৰুৰ গোবৰৰ পৰা বায়োগেছ আৰু বায়ো CNG আৰু আজি আমি দেখিছোঁ পুৰবিত অলপ আগতে মই চাই আহিছোঁ যে বায়োগেছত যিখিনি গোবৰ নাযায়গৈ বা যিখিনি ৰেচিডৰি ৰখি যায় তাকেদি আমি অৰ্গেনিক সাৰ আমি বনাব পাৰোঁ আজি পুৰবিয়ে তাৰ ব্ৰেণ্ড আৰম্ভ কৰিছে অৰ্থাৎ গৰু এনেকুৱা এটা জন্তু আৰু মানুহৰ বাবে পৰম উপকাৰী জন্তু যে গৰুৰ গাখীৰৰ পৰা গোবৰৰ পৰা গৰুৰ মূত্ৰলৈকে এই গোটেই তিনিওটাৰ সহজ ব্যৱহাৰ কমাৰ্চিয়েল ব্যৱহাৰ আমি কৰিব পাৰোঁ কেতিয়াবা কৃষকসকলৰ মনত চিন্তা হয় যে আমাৰ যদি গৰুৰ পোৱালি ক্ষীৰতী গাইৰ পৰিৱৰ্তে যদি আমাৰ যিটো হালুৱা গৰুৰ যদি আমাৰ জন্ম হয় কৃষকসকলৰ কিছু কমাৰ্চিয়েলি বা কৃষকসকলে কিছু অসুবিধাৰ সন্মুখীন হয় 2022-23 বৰ্ষৰ পৰা 24-25 লৈ সেইবাবে চেক শৰ্টেড সিমেন্ট অৰ্থাৎ নিশ্চিতভাৱে যাতে গৰুৰ পোৱালি ক্ষীৰতী গায়ে হ'ব পাৰে তাৰ কাৰণে আমি অসমত 2,16,000 আমি চেক শৰ্টেড সিমেন্ট কৃষকসকলৰ মাজত বিতৰণ কৰিছোঁ আৰু ইয়াৰ ফলাফলো ভাল আমি দেখিছোঁ যে আমাৰ চেক শৰ্টেড সিমেন্ট ব্যৱহাৰ কৰাৰ পিছত বৰ্তমান 27,748 জনী চেউৰী গায়ে জন্ম লাভ কৰিছে তাৰ প্ৰডাকশন কিমান 2-3টা কথা আছে কোনোবাই কয় যে অলপ প্ৰডাকশন কম হ'ব পাৰে কিন্তু আমি অন্তত যদি ক্ষীৰতী গায়ৰ আমাৰ জন্ম হয় তেতিয়াহলে আমি গৰুক কাৰোবাৰ হাতত এৰি দিব নালাগে আমি এই ক্ষেত্ৰত বহু পৰিমাণে আৰ্থিকভাৱে আমি উপকৃত হ'ব পাৰোঁ
চেক চৰ্টেড চিমেণ্টৰ ওপৰত বহু ৰিচাৰ্চো হৈ আছে গতিকে মই ভাবোঁ যে বছৰ পাৰ হৈ যোৱাৰ লগে লগে গুণগত মানদণ্ডও চেক চৰ্টেড চিমেণ্টত যথেষ্ট বৃদ্ধি হ'ব আমি আৰু এটা কামত বহুখিনি আমাৰ কৃষি বিজ্ঞানী পশু বিজ্ঞানীসকল সফলো হৈছে তেওঁলোকে কাম কৰি আছে সেইটো হৈছে গিৰ গাই আৰু লখিমীৰ মাজত প্ৰজননৰ জৰিয়তে এটা ভাল গাখীৰ দিব পৰা গৰুৰ জাতি এটা উৎপাদন কৰাৰ বাবে লখিমী এনেকুৱা এটা অসমৰ গৰু বা গাই যি নেকি যিকোনো পৰিৱেশত অসমত তেওঁলোক এই জন্তুবিধ জীয়াই থাকে বানপানী হলেও থাকে খৰাং বতৰ হলেও থাকে আৰু যিকোনো ধৰণে তেওঁলোকে গাখীৰ উৎপাদন কম হলেও তেওঁলোকৰ যিটো অসমৰ বতৰ বা পৰিৱেশৰ লগত তেওঁলোক খুব ভাল কৰি খাপ খাই পৰে ইয়াৰ লগত যদি আমি গিৰ গায়ে ভাল কৰি প্ৰতিপালন কৰিলে গিৰ গায়ে 8 লিটাৰ 9 লিটাৰ 10 লিটাৰতকৈ বা তাতকৈও বেছি গাখীৰ দিয়াৰ উদাহৰণ আছে কিন্তু গুজৰাটৰ পৰা গিৰ গাই আমি ইয়াত যেতিয়া ৰাখো তাৰ কষ্ট অফ মেইনটেনেন্স বা তাক যিটো পালন কৰাৰ খৰচ এইটো যথেষ্ট হয় কাৰণ বেলেগ এটা পৰিৱেশৰ পৰা আহি আমাৰ পৰিৱেশত খাপ খাই পৰি গাখীৰ দিবলৈ যাওঁতে তেওঁলোকে গাখীৰ দিয়া ক্ষমতাও অসমত 3-4 লিটাৰলৈকে কমি আহে আমি ভেটেনাৰী ডিপাৰ্টমেণ্ট বা আমাৰ বিজ্ঞানীসকলে যদি লখিমী আৰু গিৰ গাইৰ মাজত আমি লখিমীৰ ৰেজিষ্টেন্স কেপাচিটি বা অসমৰ যিটো পৰিৱেশৰ লগত খাপ খাব পৰা শক্তি আৰু গিৰ গাইৰ গাখীৰ দিব পৰা শক্তি এই দুইটাৰ মাজত প্ৰজনন কৰি আমি যদি এটা অসমৰ নিজৰ ভেৰাইটি এটা যদি আমি উলিয়াব পাৰো মই ভাবো আমাৰ কৃষকসকল বহুতখিনি উপকৃত হ'ব যাক আমি হয়তো কেতিয়াও ভাবিব পৰা নাছিলো এই দিশটো আমি কাম কৰি আছো আৰু আমি নিশ্চয় এই ক্ষেত্ৰত আগবাঢ়ি যাম গাখীৰৰ গুণগত মানদণ্ডৰ বাবেও আমি দুগ্ধ পৰীক্ষাগাৰ নিৰ্মাণ কৰিছো খানাপাৰাত আমাৰ দুগ্ধ পৰীক্ষাগাৰটোৱে ইতিমধ্যে NABL স্বীকৃতি পাবলৈও সক্ষম হৈছে সেয়েহে মই ভাবো যে দুগ্ধ বিপ্লৱ এটা অসমত হ'ব পাৰে যথেষ্ট সুবিধা আছে আৰু এই ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকলৰ পৰা খেতিয়কলৈ সমবায় সমিতিৰ পৰা গোপালকলৈ আমি সকলোৱে এটা সুন্দৰ ইকোসিস্টেম এটা নিৰ্মাণ কৰিব লাগিব এই যদি আপোনালোকে আৰু এটা দৃষ্টিত ৰাখে প্ৰথমবাৰলৈ দুগ্ধ পালকসকলৰ কথা চৰকাৰী পৰ্যায়ত চিন্তা কৰা হৈছে ইয়াৰ আগতে আজি আমাৰ ইয়াত ভাৰত কলিতা ডাঙৰীয়া উপস্থিত আছে এইবাৰ তেখেতক আমি অসম গৌৰৱ সন্মানো যাচিছো তাৰ মানে দুগ্ধ পালকসকল অসমৰ যে অৰ্থনীতিৰ এটা খুব অন্যতম শক্তি তাক আজি ৰাজ্য চৰকাৰে স্বীকৃতি দিছে তাৰ সমান্তৰালভাৱে চেক চৰ্টেড চিমেণ্টে হওক গাখীৰ উৎপাদনত ৰাজ সাহায্যই হওক আমি এই কথাবিলাকৰ জৰিয়তে এটা সুন্দৰ ইকোসিস্টেম নিৰ্মাণ কৰিব খুজিছো আৰু মই বিশ্বাস কৰো যে আমাৰ এই যিটো সাবসিডি দিয়াৰ ব্যৱস্থা এইবাৰ এটো আৰম্ভ হৈছে ই লাহে লাহে ই বাঢ়িও গৈ থাকিব কাৰণ আপোনালোকে যদি চিন্তা কৰে ধান আমি 600 টকাত বিক্ৰী কৰিছিলো ৰাজ্য চৰকাৰে 1600 টকাত ধান কিনা আৰম্ভ কৰিলে এইবাৰ আমি প্ৰতি মেট্ৰিক টনত 2550 টকা আমি কৃষকক ধানৰ কাৰণে দিছো তাৰ মানে আমি আমাৰ যিটো সাপোৰ্ট তাক আমি বঢ়াই লৈ গৈ আছো আৰু সেই কাৰণে আজি ইয়াত যি দুগ্ধ পালকসকল আহিছে তেওঁলোকক মই এটাই অনুৰোধ কৰিম যে চৰকাৰ আপোনালোকৰ লগত থিয় হৈ থাকিব আপোনালোকে
গাখীৰ যিমান উৎপাদন বৃদ্ধি কৰিব পাৰে সিমান বৃদ্ধি কৰক 4000খন গাঁৱত আমি দুগ্ধ উৎপাদকৰ সমবায় সমিতি আমি নিৰ্মাণ কৰিব লাগিব আৰু এই লক্ষ্যত আমি আগবাঢ়ি যাব লাগিব আজি আমাৰ মঞ্চত সমবায় বিভাগো আছে আৰু আমাৰ ভেটেনাৰী বিভাগৰো বিষয়াসকল আছে মন্ত্ৰী আছে দুইটা ডিপাৰ্টমেণ্টকে একেলগে কাম কৰি আমি এই দিশত আগবাঢ়ি যাবলৈ অনুৰোধ জনাম এইবাৰ বাজেটত আমি কোঅপাৰেটিভ ৰেজিষ্ট্ৰেশ্যনৰ যিটো পঞ্জীয়ন মাচুল তাকো আমি হ্ৰাস কৰিছো অৰ্থাৎ আমি এই ক্ষেত্ৰত আমাৰ অসমৰ সমবায় খণ্ডটোক আমি আগুৱাই দিবৰ কাৰণে প্ৰচেষ্টা কৰিছো আমাৰ ভাৰত চৰকাৰতো সমবায় বিভাগ নামে এটা নতুন বিভাগ গঠন কৰা হৈছে আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া সমবায় বিভাগৰো দায়িত্ব লৈছে আৰু তেখেতে দায়িত্ব